আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰুই থকাৰ পৰা। মই বাৰু ৰুই থকা নাই, মই কেমেৰা ধৰি আছোঁ। কি বোলো হাঁহিছে যে, আৰু এইফালে মা। এতিয়া কোনোবাই ক'ব ফটা চোলা পিন্ধি আহিছে বুলি, আকৌ ভাল কাপোৰ পিন্ধি আহিলেও ক'ব ইমান নতুন পিন্ধি আহিছোঁ বুলি। এটা কথা, আমি পথাৰলৈ যোৱা বুলি ঘৰত পিন্ধা বুলি আমাৰ বেলেগকৈ কাপোৰ নাথাকে, আমি একেখিনি কাপোৰকে পিন্ধো। আৰু ইমাৰ্জেঞ্চি হ'লে সেয়া কাপোৰ পিন্ধি আমি টাউনো পাবগৈ পাৰোঁ বুলি ক'লে। টাউনলৈ গুচি যাওঁ আমি। আমাৰ লগত পথাৰলৈ যোৱা, কঠীয়া তোলা, ঘৰত পিন্ধা বুলি আমাৰ এক্সট্ৰা কাপোৰ নাই দেই। একেখিনি কাপোৰ আমি চলাই দিওঁ আৰু আমি ইমান চোকা দিছে নাই। এতিয়া 10টা বাজিছেহে ন, ঘৰলৈ যাব আমাৰ হ'লেই কেতিয়া গৈ ৰুই এনেকুৱা ধৰণে পাব ক'ৰবাত নাপায়। আৰু এইডৰাত পানী কেনেকৈ উলিয়াওঁ সুমিয়াওঁ সেয়া মানে সুধি আছিলে, এই দেউতাই খুলি দিছে, এতিয়া পূৰা পানী হৈ যাব। চিষ্টেমটো দেখাম বাৰু ভালকৈ। পানী অহা অকণমান দেখাই দি খুলিলে নে কি তাই? অঁ অকণমান দি এয়া বহুতে যে সুধি থাকে পানী ক'ৰ পৰা আহে, সেইটো নকলা বুলি এতিয়া দিছে নহয়। পানী এতিয়া অকণমানকৈ খুলিছে, সৰহকৈ খোলা নাই। অকণমানকৈ যে খুলিছে, কম কমকৈ এতিয়া পানী আহিছে। সৰহকৈ খুলিলেও পূৰা ধৰাই আহিব, ৰোৱা মহতিয়াই লৈ যাব। সেইটো কাৰণে কমকৈ খুলিছে, মানে আমাৰ যিমানখিনি প্ৰয়োজন হ'ব আৰু মানে সিমান কমকৈ, মানে সিমানটোকে অহাকৈ খুলিছে আৰু এতিয়া পানী। আৰু এইফালে সেয়াই আৰু আমাৰ আজিলৈ মানে এতিয়া বোকা দিয়াখিনি শেষ হ'ব। আৰু এডোখৰ থাকিব, পানী অলপ দ হৈ আছে, সেইডোখৰো লাহে ধীৰে ৰুব লাগিব। তাৰ পাছতহে আমি আজৰি হ'ম। আজি বাৰু একেবাৰে আজৰি হোৱা নাই, আজি অলপহে আজৰি হৈছোঁ, একেবাৰে হোৱা নাই। একেবাৰে হ'বলৈ অকণমান সময় লাগিব। আপোনালোকে ৰোৱনী বুকিং কৰিব পাৰে। ৰোৱনী হেৰি বুলি কওঁ আকৌ, বুকিং কৰিলেতো হ'ব নহয়। এনেকৈ ভাগৰ লাগিলে বহিবলৈ এনেকুৱা এটা ঘৰ লাগিব। প্ৰথমতে এইটো বনাই লওক, ভাগৰ লাগিলে এঘুমতি শুইও ল'ব লাগিব তাতে। তাৰপৰা আৰু কি লাগিব কৰে। আৰু খাবলৈ কি লাগিব? ৰোৱনী খোৱাত ৰাপেই নাই, কৈ লাভ নাই। তথাপিতো চাহকাপটো লাগিব নহয়। চাহতো নাই লাভ নাই, চাহৰ লগত থকা বস্তুখিনিহে লাভ আছে। তাৰ লগত বা কি দিয়ে এতিয়া? নাই, আমাক পূৰা পকা মিঠা পকা আম আনি দিলেও হ'ব। মিঠা পকা আম খায়। টেঙা নহয় কিন্তু। মিঠা পকা আম বিচাৰক ৰাইজ, আৰু ৰোৱনী এইফালে আছেই, বুকিং কৰি ল'ব আপোনালোকে ধুনীয়াকৈ। আৰু লগতে চাহৰ লগত কেতিয়াবা কি লাগে? আৰু চাহৰ লগত চানা হ'লেই হ'ল আৰু বিস্কুট হ'লে অকণমান খাই ভাল লগা হ'ব লাগিব। মিঠা হ'ব লাগিব, চাহত চেনিটো অলপ বেছিকৈ লাগিব। বেছি হ'ব লাগিব। আমি মৰিলেও মৰি যাম, চেনি খাই মৰি যাম। চেনি খাই আপোনাৰ মৰিছে নে মানুহ? মৰিছে, যাৰ চুগাৰ থাকে। মিঠা খাই মৰিছে, সিহঁতি মিঠা খায়, চেনি নাখায় নহয়। মিঠাই চিঠাই কিবাকিবি চব বাচিব লাগিব ন। আৰু কিবা এটা ক'ম ভাবিছিলোঁ, পাহৰি থাকিলোঁ নহয়। চেনি কথা ওলালে মানে নুগুচিছোন। সেয়াই আৰু আমাৰ ৰোৱাবোৰ। তোক এটা প্ৰশ্ন সোধো হা, কবি? প্ৰশ্ন সুধিবলৈ এৰা নাই যে। চেনী কথা ওলালে যে, সেইটো কাৰণে। উল্টা হ'ল নহয়, এই বতাহটো লাগে নহয়, এইটো চাইড কৰিবলৈ। তোক মই সেইটো কথা কোৱা নাই। ঐ, ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্য ক। ধনী আৰু দুখীয়া? ধনী মানুহে চেনি নাখায়, দুখীয়া মানুহে চেনি খায়। মানে চাহত চেনি কথা কৈছোঁ। বেলেগ পাৰ্থক্য ক'লি কিন্তু সেইটো তই। আৰু নহয়, ধনী মানুহে কুকুৰ পোহে, দুখীয়া মানুহে গৰু, ছাগলী, হাঁহ, কুকুৰা এইবিলাক পোহে। আৰু কি ক'ম? আৰু ক'ব লাগিব নি? আৰু সেয়া, আমি সেয়া হাঁহ ছাগলী পুহিব পৰা, মানে আমি হাঁহ ছাগলী পুহোঁ, কুকুৰ পুহিব পৰা হোৱা নাই। আমি ধনীও হোৱা নাই। আৰু চেনি খাওঁ আমি। চেনি খাবই ধনী হৈ যাব। আমি চেনি খাব নেৰোঁৱেই, সেইটো কাৰণে ধনীও নহওঁ, হয় নাই? তাৰপাছত আৰু ৰোৱনী লাগিলে ক'ব, আৰু লগতে খালী জোক থকা মাটি হ'লে নহ'ব। জোক থাকিব পাৰে, কিন্তু আমাক ধৰিব নালাগিব। আমাৰ এডোখৰতো জোক আছে বাৰু, মানে সেইফালৰ পৰা জোকটো আহে। দহৰ পৰা গুচি আহে, কিন্তু আমি পানীটো উলিয়াই দিওঁ যে। আগতে আমি জোকৰ পৰা নামিবই নোৱাৰি। একদম মিনিটে আমি হেৰি চাওঁ, ভৰি চাওঁ। আৰু মোক জোকে বেছিকৈ ধৰে। মোক জোকে বুলিয়ে নহয়, চেৰেপা, জোক, মহ এইবিলাকে মোক বেছিকৈ ধৰে। আমি পূৰা আগতে ভৰিটো মানে এগোচা দিলে আকৌ ভৰিটো এবাৰ চাবলৈ মনত পৰে আমাৰ, হয় নাই? আৰু যি ডাঙৰ জোক, গোটেই একদম ভৰিটো মেৰিয়াই ঘূৰিয়াই লয়। ভৰিটো সৰু যে সেইটো। একদম এমেৰ কৰি ল'ব পাৰে গোটেই জোকটো, যি ডাঙৰ। আজিও দেখিছিলোঁ বাৰু, কঠীয়াৰ মাজত সোমাই আছিলে, যিহেতু কালিয়ে কঠীয়া পেলাই থোৱা। আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু। মায়ে আকৌ সেইবিলাকে জোকে নধৰে বুলি কয়। ভয় পায়, যি পিছল হাততে লাগি গ'ল, ঘিণ লাগি গ'ল।
ভয় লগাতকৈ বেছি ঘিনেই লাগে ন সেই পানী পূৰা এৰি দিছে পানী এয়া অকণমান দেখালোঁ ইফালে দ যিহেতু দহৰ পৰা এফালে বামলৈ এনেকৈ অলপ পানী আনিব পাৰোঁ আৰু অলপ মানে বহুত আনিব পাৰোঁ যিমান মন যায় কিন্তু বেছি শুকাই গ'লে আনিব নোৱাৰোঁ আপোনালোকৰ ৰুই হ'ল নাই জনাব ৰুই হ'ল নাই বোলে ৰুবলৈ আৰম্ভ কৰিলে নাই জনাব আৰু যদি নাই ৰোৱা তেতিয়াহ'লে আমাক মাতিব দেই আমি যাম কাৰণ আমাৰ এডোখৰ শেষেই হ'ল আৰু এডোখৰহে আছে এডোখৰ দ এডোখৰ দ হৈ আছে আৰু চেচু গছ আছে পূৰা চেচু গছ পূৰা উঘালিব লাগিব চাফা কৰিব লাগিব তাত বাও দি থৈছিলে বাৰু মাজে মাজে সেইখিনি জাবৰ চাবৰ পূৰা চাফা কৰিম সেইখিনি দেখাম বাৰু আপোনালোকক ভিডিঅ' যোগেদি হয় নাই দেখাব লাগিব আৰু সেইডোখৰ ৰুলে আমাৰ হৈ গ'ল আৰু খেতি পথাৰৰ পৰা আজৰি এবছৰলৈ নহয় আকৌ মানে ৰোৱা এবছৰলৈ আজৰি আকৌ কাটিবতো হ'বই আৰু হেৰিয়ৰ পৰা কাটিবলৈ হয় আমাৰ কাতি মাহৰ পৰা কাটিবলৈ হয় আমি কাটিবা আঘোণলৈকে কাটি থকা হয় ন কাটিত আমাৰ এইখিনিয়ে কাটিব বাইজংখিনি কাটিত কাটিবলৈ হ'ব ব্লেক ৰাইচ জহা সেইবোৰ আঘোণত হ'ব আৰু ভিডিঅ'টো সামৰি দিওঁ ইমানখিনিতে এতিয়া অকণ জল্দি ৰুওঁ